আমাৰ জৰীটো ভাল লাগিছে নাই কওকচোন হে নাই জৰী হয় নাই দাদা আপোনাক কৈ দিয়ক কেনেকুৱা লাগিছে অঁ আমি জৰী কৈ দিলে মানে সঁচাকৈ আৰু বহুত ধুনীয়া লাগিছে সঁচাকৈ বিয়া পাতিবলৈও কৰিছে মানে আজি ৰিয়াক লগ পাই গৈছোঁ ৰাইজ বকুল বনত কাহানীখন ষ্টাৰ্ট কৰি দিয়ে আকৌ যে মানে তোমাৰ কিবা এটা হৈছে যিহেতু সেইটো কাৰণে বহিছা ন বৰষাৰ লগত আজি ডেটত আহিছোঁ যিহেতু নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম বাকী এতিয়া আছোঁ বকুল বনত আৰু এইফালে পিছফালে দেখিছেই ডিমত আছোঁ যিহেতু আৰু আজি অলপ ওলাই আহিছোঁ বকুল বনলৈ আৰু আজি কি কি কৰোঁ আপোনালোকক দেখুৱাম তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ আৰু এইফালে দেখিছোঁ কোনোবাই জ্বলি আছে তো এতিয়া ওচৰলৈ যাম আৰু সুধিমগৈ তো ব'লক হেল্ল' হাই কৈ দিছে চ' এয়া দেখিব পাইছে কাক লগ পাই গ'লো নামটো কৈ দিয়া অলপ মিছ বৰষা বৰুৱা আৰু এয়া তোমাৰ বান্ধৱী ন উঠিছা হ'ব প্ৰেমত উঠি দিয়া অঁ কৈ দিয়া নামটো মিছ ৰিম্পী বৰুৱা অ' ৰিম্পী বৰুৱা আৰু বৰষা কি আছিলে বৰুৱাক লগ পাই গ'লো অলপ আগত যাওঁ নেকি কথা পাতি ব'লা চ' ইয়াত কিহৰ কাৰণে আহিছিলা এনেই ফুৰিবৰ কাৰণে আহিছিলা তো ৰাইজ গ'ল আপোনালোকে দেখিছে আমি বৰষাৰ লগত আছোঁ চ' এতিয়া ব'লা আকৌ আৰু এয়া দেখিছে মই বৰষাৰ লগত আজি ডেটত আহিছোঁ যিহেতু আৰু আমাৰ কেতিয়া আমাৰ মানে কাহানীখন ষ্টাৰ্ট কৰি দিয়ে আকৌ অ' মাই গড আজিৰ পৰা মানে সঁচাকে নেকি লগ পোৱাটো কথা কৈছোঁ অ' মাই গড চ' আমি অলপ এয়া দেখিছে মানে খোজকাঢ়িছোঁ আৰু যিহেতু আজি মানুহ চানুহ নাই আজি ভাবিছোঁ আৰু তোমাক কিবা এটা ক'ম আৰু তো মানে কথাটো এনেকুৱা হ'ল জানা নাই তুমি যে তাত বহি আছা জ্বলি আছিলা সৰু ছোৱালী নিচিনাকৈ মানে এনেকুৱা চাইন মাৰি আছিলে ওচৰত আহি দেখিছোঁ ৰাইজক লিছে নাই আৰু চাইন মাৰি দিছেচোন ৰ'দততো আৰু চাইন মাৰি দিছে এইফালে ত' তুমি মানে কি পঢ়ি আছা নেকি মই ফাৰ্ষ্ট ইয়াৰ হাই ছেকেণ্ডেৰী পাইছোঁ অ' মোতকৈ বহুত সৰুচোন তুমি হয় নেকি অঁ সঁচাকৈ মই মানে এতিয়া বেলেগ এটা পঢ়ি আছোঁ তোমাৰ এইটো প্ৰেমলজিত পঢ়ি আছোঁ মানে তুমি মানে এতিয়া চোৱা তুমি পঢ়িও আছা লগত বেলেগো কৰিব লাগে ন সেইটো কাৰণে তুমি মোৰ মানে প্ৰেমলজিটো তুমি পঢ়িব পঢ়িবা নি অঁ ৰাইজ নপঢ়োঁ বুলি কৈ দিছে তেনে কেনেকৈ হ'ব আকৌ পঢ়িবই লাগিব তেতিয়াহে মানে আমাৰ পাছলৈ ভাল হ'ব আৰু পঢ়িবা নাই চাই লওঁ বুলি কৈ দিছে ৰাইজ তো ৰাইজ গ'ল এইফালে দেখিছে বৰষা বৰুৱাৰ লগত মই ধুনীয়াকৈ বহি আছোঁ আৰু তোমাক মানে এতিয়া যোনটো কথা কৈ আছোঁ ন কি বুলি ভাবিছা মানে তোমাৰ অনুভৱ কেনেকুৱা হৈছে এনেকৈ অচিনাকি আহি পিনি যদি কৈ দিয়ে অলপ লাজ চাজ কৰিছে পাই মানে লাজ কৰিছে কেমেৰা আগত যিহেতু ওলাইছে পাই প্ৰথম আৰু কিন্তু মানে কনফিডেঞ্চটো আছে মানে অচিনাকি হৈ পিনিও এনেকৈ বহি আছে যে মানে তোমাৰ কিবা এটা হৈছে যিহেতু সেইটো কাৰণে বহিছা ন তোমাক মই এটা কথা ক'ম দেই এতিয়া আমি ইয়াত লগ পালোঁ এতিয়া তুমি ডেটলৈ যাবলৈ বিচাৰিবা চ' ক'ত লৈ যাম মানে মোক ক'ত লৈ যাম বুলি ভাবিছোঁ জানা নাই ৰাইজ যাবলৈ মন আছে মানে ক'ত বুলি কৰিলে যাবলৈ মন আছে যিহেতু সেইটো কাৰণে ক'ত বুলি সুধিছে মন আছে ন নাই বুলি কৈ দিছে ন কিন্তু ডেটত যাবলৈ মন আছে দেখিছে মানে ক'বলৈ লাজ কৰিছে যিহেতু কেমেৰা আগত আৰু সেইবোৰ কথা আমি মানে অফ কেমেৰা পাতি ল'ম যোৱা কথা এতিয়া পাব্লিক কৰি দিব যিহেতু নোৱাৰোঁ গাইজ আপোনালোকে দেখিব পাৰে আজি পূৰা ৰ'দ
আৰু তেনেকৈ আগফালে গৈ আছোঁ আৰু আজি গৰমো হৈছে হেল্ল' হেল্ল' চাই কেলৈ লাজ কৰিছা নেকি চাই আছিলে হাই কৈ দিয়া হাই নমস্কাৰ মই এজন ব্লগাৰ হয় দেই চ' ব্লগ বনাই আছোঁ আজি ইয়ালৈ আহিছা ন কেনেকুৱা লাগিছে আজি গৰম হৈছে ন অলপ চলপ চ' তোমাৰ নামটো বিয়া শইকীয়া অ'কে গুৱাহাটী মোৰ মানস হাই হেল্ল' আজি ৰিয়াক লগ পাই গৈছোঁ ৰাইজ বকুল বনত কাৰ লগত আহিছা অকলে আহিছোঁ বুলি ক'ব পাৰি অকলে আহিছা অ'কে ব'লা অলপ আগলৈ যাওঁ চ' ৰাইজসকল আজি আমি ৰিয়াক লগ পাই গ'লোঁ বকুল বনত মজা কৰিছা হে মজা কৰিছা এবাৰ তোমাৰ পাইছিলোঁ নি ভ্লগটো আচ্ছা পাইছিলা নেকি গাৰ্লছৰ মুখ আগত समझ रहे हो आप অঁ সেইটো পাইছিলা আচ্ছা মই তেনেকৈ ব্লগ শ্লগ বনাই থাকোঁ আৰু চ' ছাবস্ক্ৰাইব অলপ কৰি দিবা দেই ছাবস্ক্ৰাইব অলপ ছাপোৰ্ট দেখুৱাবা যিহেতু মানে পাছলৈও আমি বনাব লাগিব ন লগত সেইটো কাৰণে ছাবস্ক্ৰাইবটো এতিয়া কৰি থ'বা গম পালা বাই 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 হিলাও চ' এটা ফটো কৰি মাৰোঁ হা অঁ এতিয়া মানুহকেইজনক সুধিব পাৰি মানে এইফালে মানুহ আহিছে চ' তেওঁলোকক সুধিম আমাৰ জৰিটো কেনেকুৱা লাগিছে তো সুধিব পাৰি নেকি লাজ কৰিছে দাদা দাদা এইফালে হাই কৰি দিয়ক আমাৰ জৰিটো ভাল লাগিছে নাই কওকচোন হে নাই জৰি হয় নাই দাদাক আপোনাক কৈ দিয়ক কেনেকুৱা লাগিছে অঁ তো আপুনি জৰি কৈ দিলে মানে সঁচাকৈ আৰু বহুত ধুনীয়া লাগিছে সঁচাকৈ বিয়া পাতিবলৈও কৰিছে মানে আপ গ'লগৈ অলপ কিন্তু চোৱা এতিয়া মানে আমাৰ প্ৰেমৰ কাহিনীটো আগবঢ়াব পাৰিম কিন্তু এটা কথা মানে বিয়া পাতিব নোৱাৰোঁ অঁ কেলৈ জানা নাই এতিয়া এইটো বাল্য বিবাহ চলি আছে ন মানে বাল্য বিবাহ কৰিলে মামাইটো দিব ন সেইবাবে সেইটো কৰিব নোৱাৰি আৰু তো ৰাইজসকল পূৰা গৰমৰ কাৰণে অলপ ছাঁত বহিবলৈ আহিলোঁ এইফালে গছজোপাত চ' তাত বহি মানে তাইৰ লগত কথা পাতোঁ আমাৰ পিছৰলৈ মানে কথা পাতোঁগৈতো ব'লক চ' ৰাইজসকল এতিয়া আমি আহিলোঁ গছৰ তলত ধুনীয়াকৈ বতাহ খাই খাই ভিডিঅ' বনাবলৈ মানে তাইৰ লগত অলপ বহিবলৈ আহিছোঁ কাৰণ আমি মানে পাছৰ কথা মানে পাতিম আৰু অফ কেমেৰা চ' অন কেমেৰাকৈ প্ৰপ'জ মাৰি দিওঁ বুলি ভাবিছোঁ চ' যিহেতুকে মোৰ একো বুকে চুকে নানিলোঁ জেপত চকলেট এটা আছে সেইটোকে কৰি পিনি কৈ দিম বুলি ভাবিছোঁ চ' ৰাইজসকল আপোনালোকে দেখিলে হপায় তাই ফাইনেলি লৈ ল'লে মানে আমি ভাবিলোঁ মানে য়েছ বুলি নেকি হে নহয় দিয়া এনেও মানে অফ কেমেৰা য়েছ ক'ব যিহেতুকে চ' কেমেৰাটো অফ কৰিব লাগিব তেতিয়াহে হ'ব বাইগান